নমস্কাৰ, আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু ৰাতিপুৱাৰ অকণমান সময়, এতিয়া প্ৰায় 7:30মান বাজিলে আৰু মই কাহিলীপাৰাৰ জোনাকী পথত আছিলোঁ আৰু মৰমৰ বাইদেউ এগৰাকীৰ ব্লাড প্ৰেছাৰ আৰু চুগাৰটো চাব লগা আছিলে, যাৰ কাৰণে বাইদেউ ঘৰতে মাতিছিলে আৰু বাইদেউৰ ব্লাডটো সংগ্ৰহ কৰাৰ পিছত এতিয়া অকণমান মোৰ মনৰ কথা হয়তো আপোনালোকৰ ওচৰত কোৱাৰ চেষ্টা। আমি মানুহবোৰে অতি সহজতে কৰিব পৰা এটা কাম কি জানেনে? সেইটো হৈছে সমালোচনা। যিটোৰ সমালোচনা বোলা শব্দটোৰ হয়তো সন্মুখীন আপুনি আমি সকলোৱে হৈছোঁ। আৰু যিয়ে সমালোচনা কৰি ভাল পায় সেই সকলক মোৰ এটাই অনুৰোধ, আপোনালোকে সমালোচনা নকৰিব। পাৰিলে আপোনালোকে এই কামটো বাদ দিয়ক, কাৰণ এইটো কাম অতি সহজ যেন লাগিলেও কিন্তু খুবেই বেয়া। আৰু এইটো এইকাৰণে বেয়া বুলি কৈছোঁ কাৰণ এইটো অজ্ঞানতাৰ পৰিচয় দিয়ে এই শব্দটোৱে, যোনে কৰি ভাল পায়। চ' জ্ঞানী ব্যক্তিয়ে কাৰো সমালোচনা নকৰে, জ্ঞানী ব্যক্তিয়ে সদায় প্ৰশংসা কৰে মানুহৰ, যাতে সেই মানুহজনে আন আৰু ভাল কাম কৰি আগুৱাই যাব পাৰে। চ' আপুনিও প্ৰশংসা কৰক, পাৰিলে নোৱাৰিলে নকৰিব, কিন্তু সমালোচনা নকৰিব এজন ব্যক্তিৰ কথা আন এজন ব্যক্তিৰ আগত। চ' ধন্যবাদ।